আমার কেন্দ্রের দায়িত্ব গাড়িটাকে লইয়া সব আমি বহন করবো। আমি গরিব মানুষের আর তাই নির্দলবাদিতা প্রত্যেক মানুষের মতো চক হয় জুবেৰ নামক হেৰি দিয়া হৈছে, আমাৰ দলীয় টিকট দিয়া হৈছে, প্ৰাৰ্থী হিচাপে প্ৰজেক্ট কৰা হৈছে। আমিও টিকেটৰ দাবীদাৰ আছিলোঁ আৰু আমি এনেকুৱা এটা পৰিৱেশ আছিল যে আমি টিকেট পাম বুলি মই আশা কৰিছিলোঁ। আমি যিখিনি তথ্য পাইছোঁ যে একদম চূড়ান্ত লেভেলত মানে আমি বঞ্চিত হৈছোঁ। আমাৰ গ্ৰাউণ্ড ৰিপৰ্ট, ছাৰ্ভে ৰিপৰ্ট চবতে হাইলাকান্দিৰ জনগণ, হাইলাকান্দিৰ যিমান আমাৰ মানুহ আছে, চব মানুহৰ ৰায় যিটো আছিল, জনমত যিটো আছিল, ৰায়টো আছিল আমাৰ পক্ষত। মানুহৰ সহানুভূতিটো আমাৰ লগত আছিল। আলকাপুৰ কাৰ্টিছত হাইলাকান্দিৰ মানুহৰ ভালোবাসা, চিম্পেথিটো মোৰ লগত আছিল আৰু এইটোৰ ওপৰত আধাৰ কৰি ভিত্তি কৰি আমি ভাবিছিলোঁ টিকট আমি পাম। দলীয়ভাৱে হাইলাকান্দি জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ সকলো কৰ্মী আমাৰ লগতে আছিল। হাৱাবাৰ দলীয় হাইকমাণ্ডে তেওঁক উপযুক্ত বুলি ভাবিছে, তেওঁক বিচাৰ কৰিছে, তেওঁ আমাতকৈ ভাল কেণ্ডিডেট, তেওঁক প্ৰক্ষেপ কৰা হৈছে, তাতে আমাৰ আপত্তি নাই। যোৱাকালি আমাৰ ইয়াতে এখন হেৰি হৈছে, আমাৰ কৰ্মী সভা বা আমাৰ বন্ধু বান্ধৱ যিবোৰ আছে, আমাৰ শুভাকাংক্ষী চবকে লৈ আমি অকণমান আলোচনা কৰিছোঁ যে আমি নেক্সট কেনেকুৱা কি কৰিম, এইটো সম্পৰ্কত আলোচনা হৈছে। আৰু সিহঁতৰ পৰাও এটা ইমান দিন সিহঁতে ফাইট কৰিছে, লাষ্ট 15 ইয়াৰ্ছৰ পৰা আমি কাম কৰি আছোঁ ফিল্ডত, গ্ৰাউণ্ড লেভেলত। মই আউট অফ 339 এই পলিং ষ্টেচন আমি অলম'ষ্ট 329ৰ মতত আমি হেৰি কৰিছোঁ, আমি ইয়াতে এটা টীম বনাইছোঁ। এনেকুৱালৈকে আমি কামটো কৰিছিলোঁ। তো মই টিকেট পোৱা নাই। এতিয়া আমাৰ সহকৰ্মী, আমাৰ বন্ধু বান্ধৱ সকলো কথাটো হ'ল যে আমি ইণ্ডিপেণ্ডেণ্ট হিচাপে আমি উঠিব লাগে, সিহঁতৰ সিদ্ধান্তটো। যোৱাকালি এটা আৱেগপ্ৰৱণ এটা পৰিৱেশত বহুত আলোচনা হৈছে, ছ'চিয়েল মিডিয়াত আহিছে, এই ইলেক্ট্ৰনিক মিডিয়া নাছিল। তো আমি সিহঁতৰ পৰা একদিন টাইম লৈছোঁ, কৈছোঁ ঠিক আছে আপোনালোকৰ সিদ্ধান্তক আমি সন্মান কৰোঁ। আৰু আমি যিহেতু দলৰ এজন কৰ্মকৰ্তা, আমি দল এটাৰ এতিয়ালৈকে এনেকুৱা কোনো সিদ্ধান্ত লোৱা নাই। মই অকণ এইটো চিন্তা চৰ্চা কৰি আছোঁ। আমি সিহঁতক কৈছোঁ যে আপোনালোকক আমি জনাম আমাৰ সিদ্ধান্তটো, এই এনেকুৱা এটা পৰ্যায়ত আছে, এতিয়ালৈকে আমি কোনো সিদ্ধান্ত লোৱা নাই। চাওক, এইটো সন্দৰ্ভত আমি মানে এনেকুৱা মিডিয়াৰ সন্মুখত কথাটো কোৱা ঠিক নহ'ব। এইটো সন্দৰ্ভত আমাৰ হাফিজ ৰছিদ আহমদ চৌধুৰীয়ে মানে হেৰি কৰিছে, দলীয় হেৰিত যে এটা অভিযোগ উত্থাপন কৰিছে যে জিলা যুৱ কংগ্ৰেছে বা ষ্টেট যুৱ কংগ্ৰেছৰ যিজন কৰ্মকৰ্তা, আমি তেওঁৰ নাম নলওঁ,
সিহঁতেও হেৰি কৰিছে, ইন্ধন দিছে তেওঁক হেৰাবৰ কাৰণে। এই কথাটো ছ'চিয়েল মিডিয়াত বিভিন্ন পত্ৰ পত্ৰিকা চবতে এইটো চৰ্চা চলি আছে, কিন্তু আমি এইটো সন্দৰ্ভত আমি হেৰি নকৰোঁ, মিডিয়াৰ আগত একো নকওঁ, আমাৰ কোনো ষ্টেটমেণ্ট আমি নিদিওঁ। তেওঁ কি কৰিছে কৰা নাই, হাফিজ ৰছিদ আহমদ চৌধুৰী কোনে হেৰাইছে কোনে হাৰিছে চব ৰাইজে জানে, আমি এইবোৰ কথা একো নকওঁ, কোনো ষ্টেটমেণ্ট নিদিওঁ। চাওক, আমি এনেই আগৰ পৰাই আমি ভাবিছিলোঁ আমি টিকট পাম, আমি নমিনেশ্যন পেপাৰটো কালেকশ্যন কৰি ৰাখিছিলোঁ, চব কাগজ পত্ৰ আমি তৈরি কৰি থৈছিলোঁ, একদম চব বস্তু অ'কে কৰি থোৱা আছে। তো সিদ্ধান্তটো আমি আমাৰ দলীয় হাইকমাণ্ডৰ লগত আমাৰ কথা বাৰ্তা চলি আছে, আমি আলোচনা কৰি আছোঁ, আমাৰ এই কিছুমান কথা আছে এইবোৰ চলি আছে, আমি এইটো এতিয়ালৈকে চূড়ান্ত কৰিব পৰা নাই। আমি চূড়ান্ত কিবা হ'লে আপোনালোকক আমি জনাম। এইটো চাওক, এতিয়া আমি এতিয়ালৈকে বা আজিৰ দিনত এইটো মুহূৰ্তলৈকে আমি একো নকওঁ এইটো সন্দৰ্ভত। আমাৰ আলোচনা চলি আছে, চিন্তা চৰ্চা চলি আছে, আমি হাইলাকান্দি যিমান আমাৰ এই বুদ্ধিজীৱী মানুহ আছে সিহঁতৰ লগত আমি কথা পাতি আছোঁ যে এনেকুৱা পৰিৱেশত যে কি কৰিব পৰা যায়, কি কৰাটো দৰকাৰ, কি কৰাটো উচিত, এইটোলৈকে আমি চিন্তা চৰ্চা কৰি আছোঁ। আৰু আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।